মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম। নমস্কাৰ বন্ধুসকল, গুৰুত্বপূৰ্ণ খবৰ আহিছে আত্মনিৰ্ভৰ আঁচনিৰ পৰা। আপোনালোকে নিশ্চয় আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছিলে আৰু অপেক্ষাত আছে 5 লাখ টকা 2 লাখ টকা একাউণ্টত কেতিয়া সোমাব। তেনেহলে আজিৰ এই ভিডিঅ'ত আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ এটা ডাঙৰ খবৰ লাভ কৰিব, এটা নহয় দুটা। কিয়নো আত্মনিৰ্ভৰ আঁচনিৰ টকা সোমাব এতিয়া বেংকত। প্ৰাৰ্থীসকলে কৰিব লাগিব এটা বিশেষ কাম। আপোনালোকে গম পাব কি কাম এই ভিডিঅ'তে তথ্য সহকাৰে। আনহাতে 30 জুন লাষ্ট ডেট, আজি 22 জুন হয়, 30 জুন লাষ্ট ডেট। 30 জুনৰ পিছত আপোনালোকে কোনো ধৰণৰ সুবিধা লাভ নকৰে আত্মনিৰ্ভৰ আঁচনিৰ পৰা। গতিকে 30 জুনৰ ভিতৰত এটা বিশেষ কাম কৰিব লাগিব। কি কাম এই ভিডিঅ'তে তথ্য সহকাৰে লাভ কৰিব। চেনেলত প্ৰথমবাৰ অহাসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লওক আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব। কি হয় বন্ধু বান্ধৱীসকল, শ্বেয়াৰ কৰিলে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীও খবৰবিলাক পাব, ভাল হয়, সকলোৱে খবৰবিলাক পাব লাগে। এতিয়া আহিছোঁ মেইন পইণ্টলৈ। আত্মনিৰ্ভৰ আঁচনিৰ যদি আপুনি আবেদন কৰিছিলে 30 জুন কিহৰ লাষ্ট ডেট। আপুনি আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিলে আৰু এতিয়ালৈ এডমিট কাৰ্ড নাপালে ইণ্টাৰভিউ দিবলৈ দেই, তেতিয়াহ'লে 30 জুন লাষ্ট ডেট কিহৰ ইণ্টাৰভিউৰ, অৰ্থাৎ আত্মনিৰ্ভৰ আঁচনিৰ ইণ্টাৰভিউ 30 জুনলৈকে চলিয়ে থাকিব। 30 জুনৰ পিছত কিন্তু আৰু নচলে, ইণ্টাৰভিউ বন্ধ হ'ব। গতিকে 30 জুনৰ ভিতৰত আপোনাৰ যদি এডমিট কাৰ্ড নাহিলে, ইণ্টাৰভিউ দিব নাপালে, আপুনি আপোনাৰ একাউণ্টটো লগ ইন কৰক, লগ ইন কৰি চেক কৰক আপোনাৰ এডমিট আহিছে নেকি। কাৰণ 30 জুনলৈ ইণ্টাৰভিউ চলিয়ে আছে। 30 জুনৰ ভিতৰত আপোনাৰ এডমিট আহিবও পাৰে, যদি অহা নাছিলে তাৰ পিছত কিন্তু আৰু নাহে, ইণ্টাৰভিউ বন্ধ হ'ব। এতিয়া আহিছোঁ নেক্সট পইণ্টলৈ। মুখ্যমন্ত্ৰী মহোদয়ে আত্মনিৰ্ভৰ আঁচনিৰ টকা সম্পৰ্কে ঘোষণা দিয়েই থাকে। পুনৰ ঘোষণা দিছে যে প্ৰথম অৱস্থাত 30,000 যুৱক যুৱতীয়ে প্ৰথম কিস্তিৰ 1 লাখ বা 2.5 লাখ টকা লাভ কৰিব। তাৰ পিছত আকৌ 2 লাখ যুৱক যুৱতীক এই আত্মনিৰ্ভৰ আঁচনিৰ সুবিধা দিয়া হ'ব। তাৰ পিছতো 1,70,000 যুৱক যুৱতীলৈ এই সুবিধাৰ কি থাকিব, অৱদান থাকিয়ে যাব, অৰ্থাৎ আবেদন হ'ব পুনৰ। তো এনেদৰে আপডেটবোৰ আপোনালোকে পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু আত্মনিৰ্ভৰ আঁচনিত আপোনালোকে যিটো বেংক একাউণ্ট দিছিলে, আবেদন কৰোঁতে লিংক কৰিছিলে, সেই বেংকৰ লগত মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰি ল'ব, যিহেতু আপোনালোকৰ টকা সোমাব পাৰে একাউণ্টত। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিটোৰ অধীনত আমি 21জন ক্ষুদ্ৰ ব্যৱসায়ীক 1 লাখ টকালৈকে দিব পাৰোঁ। ছেপ্টেম্বৰ মাহত আমি 30,000 যুৱকক এই সহায় আমি আগবঢ়াম আৰু 2 লাখ যুৱক আমাৰ টাৰ্গেট আছে। তাৰ পিছতো আমি 1,70,000ক উদগনি জনাব পাৰিম।